ধৰণৰ ৰাজনীতিৰ পৰিৱেশ চৰকাৰে সৃষ্টি কৰে। ৰাজনীতি হোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। ইতিমধ্যে SITও গঠন কৰিছে আৰু CID তাত কৰি আছে। মই ভাবোঁ বৰ বেছি দিন নালাগিব গোটেই যি ঘটনাৰ বেকগ্ৰাউণ্ডৰ যি চিন ক্ৰিয়েট কৰিব খুজিছে তেওঁলোক ধৰা পৰিব। আৰু জুবিনক লৈ একচুৱেলি ৰাজনীতি কৰাটো উচিত নাছিলে। ইমান বোকা দলিয়াদলি হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে শুদ্ধ পথতে গোটেই যিটো তদন্ত প্ৰক্ৰিয়াটো লৈ গৈছে। আৰম্ভণিৰ পৰা চাই যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৈছে সেইখিনি কৰি গৈছে। আজি ধৰ বুলি ক'লে একেলগে ধৰিব নোৱাৰে নহয়। তাত তথ্য লাগিব, প্ৰমাণ লাগিব, তেওঁলোকৰ ব্যৱস্থা আছে, আইনৰ ব্যৱস্থা আছে। অকণমানো আইনৰ সুৰঙা থাকিব নালাগিব। আৰু নহ'লে মানুহে যিটো ন্যায় বিচাৰিছে ন্যায়টো নাপাব। মানে ন্যায় বিচাৰৰ যিটো কথা ইমিডিয়েটলি ন্যায় লাগে বুলি ক'লে নহ'ব। আৰু মই নাভাবোঁ যে মানুহৰ কথা মতে চৰকাৰ বা আইন চলিব। আইনে নিজৰ ৰাস্তাত ল'ব। যেতিয়া আইনত কোনোবা মানুহ আইনৰ ওচৰলৈ গৈছে, এই গোটেইবিলাক সম্পূৰ্ণৰূপে ৰাজহুৱা হৈ আছে। আৰু আপোনালোকে দেখিছে বিভ্ৰান্তিও চৰকাৰ বা বেলেগ পক্ষৰ পৰা এই বিভ্ৰান্তিটো নিজৰ ভিতৰৰ পৰা সৃষ্টি হৈছে। আৰু ৰাজনৈতিক নেতাসকলক ৰাজনৈতিক দলক মই অনুৰোধ জনাম, কিছুদিন ধৈৰ্য ধৰিব লাগে। সকলোৱে ৰাজনীতি কৰিব নালাগে। সকলোৱে নিজৰ মন্তব্য বক্তব্য ৰাখিব নালাগে। অকণমান ধৈৰ্য ধৰিলেই গোটেই তদন্ত প্ৰক্ৰিয়াটো শুদ্ধ ৰাস্তাত যাব। আৰু মই এই কথাটো মই নাভাবোঁ যে কোনোবাই বাহিৰৰ পৰা হুলস্থুল কৰি থাকিলেও তদন্ত ব্যাঘাত হ'ব, এই কথা মই নাভাবোঁ। কোনো ধৰণৰ ৰাজনীতিৰ পৰিৱেশ চৰকাৰে সৃষ্টি কৰে। ৰাজনীতি হোৱাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। ইতিমধ্যে SITও গঠন কৰিছে আৰু CID তাত কৰি আছে। মই ভাবোঁ বৰ বেছি দিন নালাগিব গোটেই যি ঘটনাৰ বেকগ্ৰাউণ্ডৰ যি চিন ক্ৰিয়েট কৰিব খুজিছে তেওঁলোক ধৰা পৰিব। আৰু জুবিনক লৈ একচুৱেলি ৰাজনীতি কৰাটো উচিত নাছিলে। ইমান বোকা দলিয়াদলি হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে শুদ্ধ পথতে গোটেই যিটো তদন্ত প্ৰক্ৰিয়াটো লৈ গৈছে। আৰম্ভণিৰ পৰা চাই যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৈছে সেইখিনি কৰি গৈছে। আজি ধৰ বুলি ক'লে একেলগে ধৰিব নোৱাৰে নহয়। তাত তথ্য লাগিব, প্ৰমাণ লাগিব, তেওঁলোকৰ ব্যৱস্থা আছে, আইনৰ ব্যৱস্থা আছে। অকণমানো আইনৰ সুৰঙা থাকিব নালাগিব। আৰু নহ'লে মানুহে যিটো ন্যায় বিচাৰিছে ন্যায়টো নাপাব। মানে ন্যায় বিচাৰৰ যিটো কথা ইমিডিয়েটলি ন্যায় লাগে বুলি ক'লে নহ'ব। আৰু মই নাভাবোঁ যে মানুহৰ কথা মতে চৰকাৰ বা আইন চলিব। আইনে নিজৰ ৰাস্তাত ল'ব। যেতিয়া আইনত কোনোবা মানুহ আইনৰ ওচৰলৈ গৈছে, এই গোটেইবিলাক সম্পূৰ্ণৰূপে ৰাজহুৱা হৈ আছে। আৰু আপোনালোকে দেখিছে বিভ্ৰান্তিও চৰকাৰ বা বেলেগ পক্ষৰ পৰা এই বিভ্ৰান্তিটো নিজৰ ভিতৰৰ পৰা সৃষ্টি হৈছে। আৰু ৰাজনৈতিক নেতাসকলক ৰাজনৈতিক দলক মই অনুৰোধ জনাম, কিছুদিন ধৈৰ্য ধৰিব লাগে। সকলোৱে ৰাজনীতি কৰিব নালাগে। সকলোৱে নিজৰ মন্তব্য বক্তব্য ৰাখিব নালাগে। অকণমান ধৈৰ্য ধৰিলেই গোটেই তদন্ত প্ৰক্ৰিয়াটো শুদ্ধ ৰাস্তাত যাব। আৰু মই এই কথাটো মই নাভাবোঁ যে কোনোবাই বাহিৰৰ পৰা হুলস্থুল কৰি থাকিলেও তদন্ত ব্যাঘাত হ'ব, এই কথা মই নাভাবোঁ।